নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজি দিনটো ৰাশিফল। আজি হৈছে 19 মাৰ্চ 2026 অসমীয়া 4 চত বৃহস্পতিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:16 আৰু জ্যেষ্ঠ সময় 5:21। আজি হৈছে অমাৱস্যা তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। ব্যৱসায়ীসকলে বৃহৎ বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব লাগে। আপোনাৰ পৰিয়ালৰ শান্তি আৰু উৎসাহ থাকিব। অনুশাসনহীন আচৰণৰ পৰা আঁতৰ থাকিব লাগে। আপুনি আপোনাৰ ব্যৱসায় সন্দৰ্ভত এক উল্লেখযোগ্য সভা অনুষ্ঠিত কৰিব পাৰে। বন্ধু বান্ধৱীৰ পৰা সমৰ্থন লাভ কৰিব। আপোনাৰ বৃদ্ধি পোৱা খৰচ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ আপুনি পদক্ষেপ ল'ব পাৰে। বৃষ ৰাশি। আপোনাৰ প্ৰভাৱ আৰু প্ৰতিপত্তিৰ বাবে আপুনি যথেষ্ট জনপ্ৰিয়তা লাভ কৰিব। আপুনি আপোনাৰ সন্তানৰ সৈতে মানসম্পন্ন সময় কটাব। আপুনি হয়তো সূক্ষ্ম কলাৰ অধ্যয়নত আনন্দ পাব পাৰে। আপোনাৰ পৰিয়ালত অতি সম্প্ৰীতি থাকিব। সাক্ষাৎকাৰ আৰু অনুৰূপ প্ৰচেষ্টাত আপুনি সফলতা লাভ কৰিব পাৰিব। বিপণন সম্পৰ্কীয় কামটোৰ বাবে দিনটো শুভ। মিথুন ৰাশি। বহিৰাজ্যৰ পৰা চাকৰিৰ সুযোগ পাব পাৰে। আপোনাৰ সাহস আৰু আত্মবিশ্বাস বাঢ়িব। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হৈ থাকিব। এটা ডাঙৰ সমস্যাৰ পৰা আপুনি সকাহ পাব পাৰে। আপোনাৰ অধীনস্থ কৰ্মচাৰীসকল আপোনাৰ ওপৰত অতিশয় সন্তুষ্ট হ'ব। কৰ্কট ৰাশি। নতুন প্ৰকল্প সন্দৰ্ভত আপুনি যথেষ্ট সক্ৰিয় হৈ থাকিব। কাৰ্যালয়ত আপোনাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা নিযুক্তি দিয়া হ'ব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কত যোগাযোগৰ অভাৱ হ'ব পাৰে। আপোনাৰ ভাষণ মধুৰ হ'ব। আপুনি আধ্যাত্মিক বিষয়ত আগ্ৰহ প্ৰকাশ কৰিব। আপুনি আজি দূৰৰ আত্মীয়ৰ সৈতে সাক্ষাৎ কৰিব পাৰে। সিংহ ৰাশি। আজি আপুনি শাৰীৰিক ক্লান্তি অনুভৱ কৰিব পাৰে। কোনো স্পষ্ট কাৰণ নোহোৱাকৈ আনৰ লগত বিবাদ হ'ব পাৰে। ধৈৰ্যৰে সকলো কামৰ কাষ চাপিব। আৰ্থিক লেনদেনত ভুলৰ বাবে আৰ্থিক লোকচান হ'ব পাৰে। ভাগ্যৰ পৰা সহায়ৰ অভাৱত আপোনাৰ কামত বিৰূপ প্ৰভাৱ পৰিব পাৰে। ভ্ৰমণৰ সময়ত আপুনি বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। কন্যা ৰাশি। আপুনি আপোনাৰ কামৰ পদ্ধতিৰ প্ৰয়োজনীয় উন্নতি সাধন কৰিব পাৰে। আপুনি আপোনাৰ ব্যৱসায়ত ডাঙৰ ডাঙৰ চুক্তি স্বাক্ষৰ কৰিব পাৰে। আপুনি আয়ৰ নতুন উৎস স্থাপন কৰিব পাৰে। উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তি লাভ কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে। আপোনাৰ বৈবাহিক সম্পৰ্ক যথেষ্ট আনন্দময় হ'ব। অবিবাহিত মহিলা স্থানীয় লোকৰ বিবাহ চূড়ান্ত হ'ব পাৰে। তুলা ৰাশি। আজি পুৱা কৰ্ম সংক্ৰান্তীয় মানসিক চাপ থাকিব যদিও সন্ধিয়ালৈকে আপুনি বহুত শান্ত মেজাজত থিতাপি ল'ব। অসুস্থ থলুৱা লোকসকলৰ স্বাস্থ্যৰ উন্নতি হ'ব। ঘৰুৱা কামত জড়িব লগা হ'ব পাৰে। কাৰ্যালয়ত আপোনাৰ প্ৰত্যাহ্বানমূলক কাম দিয়া হ'ব পাৰে। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আপুনি হয়তো আপোনাৰ প্ৰেমিকৰ সৈতে ৰোমান্টিক ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। বৃশ্চিক ৰাশি। ব্যৱসায় সম্পৰ্কীয় ধাৰণাবোৰ দিনটোৰ ভিতৰতে আপোনাৰ মনত প্ৰবাহিত হৈ থাকিব। শ্বেয়াৰ বজাৰত হোৱা যিকোনো লোকচান আদায়ৰ বাবে শুভ দিন। দৰ্শন আৰু সাহিত্যৰ প্ৰতি প্ৰবল আকৰ্ষণ অনুভৱ কৰিব। আপোনজনৰ লগত আপুনি এটা সুন্দৰ সময় কটাব। মুঠতে দিনটোৱে উৎকৃষ্ট হোৱাৰ প্ৰতিশ্ৰুতি দিছে। চৰকাৰী কৰ্মচাৰীৰ ওপৰত কৰ্মৰ চাপ কিছু কমিব পাৰে। ধনু ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ পেছাদাৰী ভাৱমূৰ্তিৰ প্ৰতি আপুনি চিন্তিত হৈ থাকিব। আপোনাৰ বাহনখনত যান্ত্ৰিক দুখ হ'ব পাৰে। আপুনি নতুন জ্ঞান আহৰণৰ প্ৰয়াস কৰিব, কিন্তু ধনৰ নাটনিৰ বাবে আপোনাৰ কাম স্থবিৰ হৈ পৰিব পাৰে। বিদ্বান ব্যক্তিৰ সংগ দিলে আপুনি উপকৃত হ'ব। আইনী বিষয়ত আপোনাৰ জটিলতা আহিব পাৰে। মকৰ ৰাশি। আজি আপোনাৰ স্বাস্থ্য ভাল হ'ব। দেখুৱাই দিয়াৰ প্ৰৱণতা এৰাই চলিব লাগে। নতুন উদ্যোগ আৰম্ভ কৰাৰ বাবে দিনটো অতি অনুকূল। আপুনি ব্যৱসায় সম্পৰ্কীয় যাত্ৰা হাতত ল'ব পাৰে। আপোনাৰ এটা ইচ্ছা পূৰণ হ'ব পাৰিলেহেঁতেন। আপুনি সামাজিক কাম কাজত অংশগ্ৰহণ কৰিব। কুম্ভ ৰাশি। আপোনাৰ এটা কাৰ্যই আপোনাৰ পৰিয়ালৰ লোকক অসন্তুষ্ট কৰিব। অৱশ্যে তেওঁলোকৰ লগত কাজিয়া কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ ওচৰত আপোনাৰ দৃষ্টিকোণক জয়ী কৰিবলৈ চেষ্টা কৰা উচিত। আপুনি হয়তো আনক সহায় কৰিবলৈ ধন ধাৰে দিব। আপোনাৰ গোপন শত্ৰুৱে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব। কিছুমান মানুহে আপোনাৰ আস্থাক বিশ্বাসঘাতকতা কৰিব পাৰে
আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি হয়তো কোনো শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰিব। আপুনি আপোনাৰ চাকৰিৰ উচ্চ পদবী লাভ কৰিব পাৰে। আপোনাৰ সপোনবোৰ বাস্তৱ হ'ব পাৰে। আপোনাৰ ভক্তিত আপোনাৰ জীৱনসংগী গভীৰভাৱে আপ্লুত হ'ব। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।